নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে পুনৰবাৰ স্বাগতম জনাইছো আজি আমি পঢ়িব ওলাইছো ষষ্ঠমান শ্ৰেণীৰ পাঠ নম্বৰ 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠনৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নসমূহ তোমালোকৰ পাঠ্যপুথিত কিছুমান প্ৰশ্ন দিয়া আছে গতিকে এইটো পাঠৰ প্ৰশ্নসমূহ আমি আজি আলোচনা কৰিম প্ৰথম প্ৰশ্ন কি দিছে চাওঁচোন প্ৰথম প্ৰশ্ন দিছে ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব পাৰে ঘৰ বা বিদ্যালয়ত যদি একো নীতি নিয়ম নাথাকে তেনেহলে সেইখন বিশৃংখল হৈ পৰিব সকলোৱে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিলে সামাজিক আৰু শৃংখলাবদ্ধ জীৱন নোহোৱা সম্ভাৱনা বেছি থাকিব গতিকে এইটো প্ৰশ্নৰ উত্তৰ আমি এইদৰে লিখিম ছাত্ৰ ছাত্ৰীসকল শাসন ব্যৱস্থানো কি শাসন ব্যৱস্থা হৈছে জনগণৰ মাজত শৃংখলা আৰু সুচলতা ৰক্ষা কৰাৰ ব্যৱস্থা গতিকে জনগণৰ মাজত যদি আমি শৃংখলা বা সুচলতা ৰক্ষা কৰিব লাগে তেতিয়া এটা শাসন ব্যৱস্থা থাকিব লাগিব এই শাসন ব্যৱস্থাৰ জৰিয়তে কিছুমান নীতি নিয়ম থাকিব যাৰ জৰিয়তে সমাজত কি হ'ব পাৰে শৃংখলা বৰ্তি থাকিব পাৰে ঠিক আছে শৃংখলা স্থাপন কৰিব পাৰি চৰকাৰনো কি তাৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ আমি কিদৰে লিখিম চৰকাৰ হৈছে এখন ৰাষ্ট্ৰ বা ৰাজ্যৰ বাবে সিদ্ধান্ত লোৱা আইন বনোৱা আৰু সেই কাৰ্যকৰী কৰা সংগঠন বা সংস্থা গতিকে চৰকাৰে কি কৰে এখন ৰাষ্ট্ৰ বা ৰাজ্যত সিদ্ধান্ত লোৱা কিছুমান আইন বনোৱা আৰু সেইবোৰ কাৰ্যকৰী কৰিব লাগিব সেইবিলাক লোৱা কিছুমান ব্যৱস্থা এটা ঠিক আছে তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কাম কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বিচাৰিবাচোন যে তোমালোকৰ ঠাইত কি প্ৰশাসন ব্যৱস্থা আছে তোমালোকৰ যদি গাঁও অঞ্চল হয় তেনেহলে কি আছে পঞ্চায়ত আছে নে নগৰ অঞ্চল আছে যদি তোমালোকৰ নগৰত পৌৰ নিগম আছে সেয়া তোমালোকে চাবা ৰাজ্যিক পৰ্যায়ত কি আছে বা কেন্দ্ৰীয় পৰ্যায়ত কি আছে সেয়াও চাবা এতিয়া মই লিখি দিছো মই যি অঞ্চলত বাস কৰো তাত গাঁও পঞ্চায়ত বা পৌৰসভা আছে ঠিক আছে হয়তো গাঁও পঞ্চায়তো থাকিব পাৰে তোমালোকৰ ঠাইত পৌৰসভা আছে যিটো হয় তোমালোকে সেই হিচাপে লিখিবা তেওঁলোকে কি কাম কৰে পানী যোগান পকা ৰাস্তা বনোৱা বিদ্যুৎ সুবিধা বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা আদি দায়িত্ব লয় তাৰোপৰি তেওঁলোকে অন্য কাম কিছুমান কৰিব পাৰে যিবিলাক চৰকাৰী আঁচনি আছে এই চৰকাৰী আঁচনিবিলাক ৰাইজৰ মাজত দিবৰ কাৰণে সহায় কৰি দিয়ে ঠিক আছে এতিয়া আমি অনুশীলনী 2 নম্বৰ প্ৰশ্নখিনি চাম এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি গতিকে চৰকাৰৰ প্ৰধান অংগ কি বাৰু মনত আছেনে তিনিটা বিধানপালিকা কাৰ্যপালিকা ন্যায়পালিকা প্ৰধান অংগ তিনিটা বিধানপালিকা কাৰ্যপালিকা ন্যায়পালিকা চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণৰ কাৰ্য সম্পাদন কৰে গতিকে এই তিনিটা অংগই কেনেধৰণৰ কাৰ্য সম্পাদন কৰে আমি চাওঁচোন চৰকাৰ এখনৰ তিনিওটা অংগই নিম্নলিখিত ধৰণৰ কাৰ্য সম্পাদন কৰে বিধানপালিকাই কি কৰে সদায় নতুন আইন প্ৰণয়ন কৰে কেতিয়াবা ই পুৰণি আইনৰ ধাৰা সংশোধন কৰি নতুন কিবা সংযোজনো কৰিব পাৰে ঠিক আছে যিবিলাক আইন আছে সেইবিলাক নতুনকে প্ৰণয়ন কৰিবও পাৰে আৰু পুৰণি আইনবিলাক কি কৰিব পাৰে সংশোধন কৰিব পাৰে বা নতুন তাতে সংযোজনো কৰিব পাৰে কাৰ্যপালিকাই আকৌ এই আইনবিলাক কি কৰে বিধানপালিকাই দিয়া আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে গতিকে কাৰ্যপালিকাৰ মেইন কামটো হৈছে বিধানপালিকাই দিয়া আইনসমূহ কাৰ্যকৰী কৰিব লাগিব ঠিক আছে ৰাজ্যৰ মাজত কাৰ্যকৰী কৰিব লাগিব ন্যায়পালিকাই কি কৰে ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই তাক বিচাৰ কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল ন্যায়পালিকাৰ প্ৰধান কামটো কি ই যিবিলাক কাৰ্যপালিকাই যিবোৰ আইন প্ৰস্তুত কৰি কাৰ্যকৰী কৰিছে সেইবিলাক কাৰ্যকৰী হৈছে নে নাই কিবা বিসংগতি হৈছে নে নাই ৰাইজে ভালদৰে পাইছে নে নাই নে ৰাইজৰ কিবা অধিকাৰ খৰ্ব হৈছে সেয়াও ন্যায়পালিকাই বিচাৰ কৰে ঠিক আছে গতিকে ন্যায়পালিকাই সেই ধৰণৰ কামবিলাক কৰে ঠিক আছে কেন্দ্ৰীয় ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হ'ব পাৰে কেন্দ্ৰীয় ৰাজ্যিক স্তৰত চৰকাৰৰ এখনৰ তিনিওটা অংগৰ গঠন এনেধৰণে হ'ব পাৰে বিধানপালিকাত ভাৰতৰ বিধানপালিকা দুখন সদনৰে গঠিত কেন্দ্ৰত লোকসভা নিম্ন সদন আৰু ৰাজ্যত ৰাজ্যসভা উচ্চ সদন সেইদৰে আকৌ ৰাজ্যত কি হয় বিধানসভা নিম্ন সদন আৰু বিধান পৰিষদ উচ্চ সদন গতিকে দুখন সদন আছে কেন্দ্ৰত আৰু ৰাজ্যত কেন্দ্ৰত দুখন আছে কি লোকসভা আৰু ৰাজ্যসভা আনহাতে ৰাজ্যত আছে বিধানসভা আৰু বিধান পৰিষদ কাৰ্যপালিকাত আকৌ কি আছে কেন্দ্ৰত আছে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ নেতৃত্বত মন্ত্ৰীসভা আকৌ ৰাজ্যত কোন আছে ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু
তাৰে মন্ত্ৰীসভাখিনি ন্যায়পালিকাত কোন আছে ন্যায়পালিকাত আছে কেন্দ্ৰত উচ্চতম ন্যায়ালয় আৰু ৰাজ্যত উচ্চ ন্যায়ালয় গতিকে দুখন আছে উচ্চতম ন্যায়ালয় আৰু ৰাজ্যত আছে উচ্চ ন্যায়ালয় ঠিক আছে গতিকে আমি কেন্দ্ৰ আৰু ৰাজ্যৰ দুইটা বস্তুৱে চালো আমাৰ তিনিটা অংগৰ বিষয়ে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা এতিয়া ক্ষমতাৰ পৃথকীকৰণ বুলিলে ভাৰতৰ সংবিধানে কোনে দিছে ভাৰতৰ সংবিধানে এই যিকেইটা ভাৰতৰ চৰকাৰৰ তিনিটা অংগ আছে কি কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা আৰু দায়িত্ব পৃথককে সন্নিৱিষ্ট কৰা হৈছে ঠিক আছে ভাগ কৰি দিয়া হৈছে বিধানপালিকাই আইন প্ৰণয়ন কৰে কাৰ্যপালিকাই সেই আইন কাৰ্যকৰী কৰে আৰু ন্যায়পালিকাই কোনো সমস্যা হলে তাৰ আইনগত সমাধান দিয়ে গতিকে এই ক্ষমতাৰ পৃথকীকৰণ হৈছে তিনিওটা অংগৰ মাজত দিয়া ক্ষমতাসমূহ ভাগ কৰি ঠিক আছে গতিকে তিনিটা অংগৰে নিজৰ নিজৰ দায়িত্ব আছে নিজৰ নিজৰ অধিকাৰ আছে গতিকে সেই অধিকাৰখিনি ক্ষমতাৰ পৃথকীকৰণ বুলি কোৱা হয় ঠিক আছে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ প্ৰতিখন অংগই গতিকে তিনিটা অংগ আছে একোটা সীমাৰ ভিতৰত থাকি একে একে পৰ্যবেক্ষণ কৰি দেশত শাসন ব্যৱস্থা সময়ভাৱে চলাই ৰখা ব্যৱস্থাটোকে বুজায় গতিকে সমানভাৱে এই ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলি ক'লে চৰকাৰে প্ৰতিটো অংগ ঠিক আছে কাৰ্যপালিকা ন্যায়পালিকা বিধানপালিকাই গোটেইকেইটা অংগই গতিকে শাসন ব্যৱস্থাটোত কিদৰে সমানভাৱে চলাই আছে সেয়া চোৱা চিতা কৰাটোকে বুজায় এতিয়া আমি ৩ নম্বৰ অনুশীলনীৰ প্ৰশ্নখিনি চাওঁ গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল গণতন্ত্ৰ শব্দটো আহিছে গ্ৰীক ভাষাৰ পৰা শব্দ দুটা লিখি দিয়া নাই তোমালোকে ইচ্ছা কৰিলে লিখিব পাৰা ডেমছ আৰু ক্ৰেটিক ঠিক আছে গণতন্ত্ৰৰ শব্দগত অৰ্থ কি গণতন্ত্ৰৰ শব্দগত অৰ্থটো হৈছে ডেমছ মানে হৈছে জনসাধাৰণ আৰু ক্ৰেটছ অৰ্থাৎ শাসন বা ক্ষমতা ভাৰতৰ বাহিৰেও আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰ কৰিব দিছে গতিকে গোলকত বা মানচিত্ৰ তোমালোকে বিচাৰি ওলাবা মই নামকেইটা লিখি দিছো আমেৰিকা যুক্তৰাষ্ট্ৰ ৱাশ্বিংটন ডিচি হৈছে ৰাজধানীৰ নাম আৰু অৱস্থান আছে উত্তৰ আমেৰিকাত জাৰ্মানী আছে জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন ঠিক আছে আৰু ই আছে ইউৰোপ মহাদেশত ঠিক আছে গতিকে এইকেইটাৰ উত্তৰ আমি এইদৰে লিখিম প্ৰতিনিধিমূলক গণতন্ত্ৰ কি প্ৰতিনিধিমূলক গণতন্ত্ৰ হৈছে ভাৰতৰ দৰে পৃথিৱীৰ বেছিভাগ দেশতে আছে গণতান্ত্ৰিক চৰকাৰ কিন্তু আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় যিহেতু গণতন্ত্ৰ বুলি ক'লে জনসাধাৰণৰ চৰকাৰ কিন্তু জনসংখ্যা বৃদ্ধিৰ কাৰণে সকলোৱেতো শাসন চলাব নোৱাৰে গতিকে আমি কিছুমান জনপ্ৰতিনিধি সিলেক্ট কৰো নিৰ্বাচন কৰো ইয়াকে আমি প্ৰতিনিধিমূলক গণতন্ত্ৰ বা ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি বুলি কওঁ ঠিক আছে আমাৰ গণতন্ত্ৰ বুলি কোৱাৰ লগে লগে প্ৰতিনিধিমূলক গণতন্ত্ৰ আমাৰ ভাৰত দেখা যায় ঠিক আছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি প্ৰত্যক্ষ গণতন্ত্ৰ জনসাধাৰণে নিজে সিদ্ধান্ত লয় ঠিক আছে আমি বিধায়ক সাংসদ নিজে নিৰ্বাচন কৰো হয়নে নিজে ভোটাধিকাৰ সাব্যস্ত কৰি সিলেক্ট কৰো পৰোক্ষ গণতন্ত্ৰ জনসাধাৰণে যিবিলাক প্ৰতিনিধি সিলেক্ট কৰে ঠিক আছে আমি ধৰা বিধায়ক বা সাংসদক সিলেক্ট কৰিছো ইহঁতে সিদ্ধান্ত লব ঠিক আছে যে কাক নিৰ্বাচন কৰিব লাগিব ইহঁতে সিদ্ধান্ত লব সভাপতি নিৰ্বাচন কৰিবৰ কাৰণে ঠিক আছে তৃণমূল গণতন্ত্ৰ কি শেষৰ প্ৰশ্নটো আমি চাওঁ তৃণমূল গণতন্ত্ৰ মানে হৈছে জনসাধাৰণে স্থানীয় প্ৰশাসনত প্ৰত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্ৰ বা গ্ৰাছৰুট ডেমক্ৰেসি বুলি কয় গতিকে তৃণমূল গণতন্ত্ৰ ক'ত দেখা যায় যেতিয়া বিধায়ক গাঁও পঞ্চায়তৰ আমাৰ সভাপতি সদস্যক আমি সিলেক্ট কৰো বা সাংসদক সিলেক্ট কৰো হেতু গ্ৰাছৰুট ডেমক্ৰেসি বুলি কোৱা হয় প্ৰকৃতাৰ্থতে এই গণতন্ত্ৰত জনসাধাৰণতে নিজস্ব মতামতৰ স্থান থাকে গতিকে এই গণতন্ত্ৰত জনসাধাৰণে নিজস্ব ঠিক আছে নিজে মত দিয়াৰ স্থান থাকে ঠিক আছে হেতুকে কয় তৃণমূল গণতন্ত্ৰ বা গ্ৰাছৰুট ডেমক্ৰেসি
গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি পাঠভিত্তিক অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে নিজৰ টুকা বহীত লিখি ল'বা আৰু ভালদৰে পঢ়িবা অহা ক্লাছত এটা নতুন অংক লৈ তোমালোকৰ মাজত আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ